আসসালামু আলা মানিত্তাবাল হুদা। কেইদিনমান পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক দীঘলীয়া প্ৰেছ মিট কৰিছিল মাদ্ৰাছা শিক্ষা আৰু জেহাদী সম্পৰ্কীয় কিছুমান তথ্য তেখেতে প্ৰেছ মিটত দাঙি ধৰিছিল আৰু তাৰ লগে লগে তেখেতে অসমৰ মুছলমান সমাজক এটা আহ্বান জনাইছিল যে অসমৰ মুছলমানসকলৰ যিসকল শান্তিপ্ৰিয় লোক তেওঁলোকে যাতে জেহাদী বা সন্ত্ৰাসমূলক কাৰ্যকলাপৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হয়। মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি মই কেইটামান কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ বিচাৰিছে যে অসমত জেহাদীৰ নামত বা অন্য কিবা নামত কোনো সন্ত্ৰাসবাদী বা আতংকবাদী সংগঠনে যাতে গা কৰি নুঠে বা অসমত যাতে শিপাব নোৱাৰে, সেই কথাত আমিও একমত যে অসমত যাতে কোনো আতংকবাদী সংগঠনে কোনো ধৰণৰ কুটাঘাত সংগঠিত কৰিব নোৱাৰে। আৰু বিশেষকৈ অসমৰ মুছলমানসকলক আমিও আহ্বান জনাওঁ যাতে অসমৰ মুছলমানসকলে কোনো যুৱ প্ৰজন্মৰ মাজত যদি কোনোবাই সন্ত্ৰাস বা আতংকবাদীৰ পথ অনুসৰণ কৰে তেনেহ'লে যাতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰভাৱে মুছলমান সমাজ থিয় হয়, এই কথাটো আমিও আহ্বান জনাইছোঁ। আৰু তাৰ লগে লগে মই আৰু দুটামান কথা ক'ব বিচাৰিছোঁ যে মাদ্ৰাছা শিক্ষা লৈ বৰ্তমান দেখা গৈছে যে ভাৰতত যিটো অপপ্ৰচাৰ চলিছে আৰু মাদ্ৰাছা শিক্ষা বন্ধ কৰাৰ কাৰণে যিমান ষড়যন্ত্ৰ চলিছে এই বিষয়টোত আমাৰ অলপ ক'ব লগা আছে। প্ৰথম কথাটো হ'ল যে মাদ্ৰাছা শিক্ষা বন্ধ কৰাৰ প্ৰথম পদক্ষেপ হিচাপে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি যিমান চৰকাৰী মাদ্ৰাছা আছিল প্ৰায় 800 এই চৰকাৰী মাদ্ৰাছাসমূহ বন্ধ কৰি দিলোঁ। এতিয়া যিখিনি বেচৰকাৰী মাদ্ৰাছা যিখিনি চৰকাৰৰ খৰচত নচলে সেই মাদ্ৰাছাসমূহৰ বন্ধ কৰাৰ কাৰণে অলপ অপপ্ৰচাৰ কৰা বুলি আমাৰ ধাৰণা হৈছে বা কিছু ষড়যন্ত্ৰ ৰচনা কৰা বুলিও আমাৰ ধাৰণা হৈছে। আৰু আমি জনাত যে মাদ্ৰাছাসমূহত কেতিয়াও সন্ত্ৰাসবাদ বা আতংকবাদৰ শিক্ষা দিয়া নহয়। মাদ্ৰাছাসমূহত মানৱতাৰ শিক্ষা দিয়া হয়, নৈতিকতা, তাৰপিছত শান্তি সম্প্ৰীতি মিলাপ্ৰীতি, মানুহক বিভিন্ন অপৰাধৰ বিৰুদ্ধে আৰু মানুহৰ উপকাৰ আৰু কল্যাণকামী এই শিক্ষাবিলাক দিয়া হয়। তাৰ পিছতো এই মাদ্ৰাছা সম্পৰ্কে কিয় ইমান অভিযোগ, কিয় মাদ্ৰাছাৰ শিক্ষা বন্ধ কৰিব বিচাৰিছে? এইটো আৰম্ভ হৈছিল 1989 চনৰ পৰা। বিশেষকৈ ইজৰাইলৰ ইহুদী তেওঁলোকৰ যিটো চোৰাংচ বাহিনী তেওঁলোকে আচলতে এই মাদ্ৰাছা শিক্ষা সমগ্ৰ পৃথিৱীত বন্ধ হ'ব লাগে বুলি তেওঁলোকে প্ৰথম ষড়যন্ত্ৰ আৰম্ভ কৰিছিল। আৰু তেওঁলোকে বিভিন্ন দেশৰ লগত কূটনৈতিক সম্পৰ্ক স্থাপন কৰি মাদ্ৰাছাসমূহ বন্ধ কৰাৰ কাৰণে কিছুমান তেওঁলোকে কিছুমান টিপছ দিছে আৰু কিছুমান কৌশল তেওঁলোকে দিছে। ভাৰতৰ বৰ্তমানৰ বিজেপি চৰকাৰ যিহেতু ইজৰাইলৰ চৰকাৰৰ লগত যথেষ্ট ভাল সম্পৰ্ক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীও ইজৰাইলত যায় বা ইজৰাইলৰ লগত এটা সুসম্পৰ্ক আছে, গতিকে ইজৰাইলে ভাৰত চৰকাৰক ব্যৱহাৰ কৰিছে। এই কথাটো আন্তঃৰাষ্ট্ৰীয় যিসকলে প্ৰেক্ষাপট সম্পৰ্কে জ্ঞাত, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট হিচাপে তেওঁলোকে ভালকেই জানে। এতিয়া কথাটো হ'ল এই মাদ্ৰাছা শিক্ষা বন্ধ কৰাৰ কাৰণে কিয় এনেধৰণৰ অপচেষ্টা চলিছে? প্ৰথম কথাটো হ'ল যে চৰকাৰী মাদ্ৰাছাসমূহ যিহেতু চৰকাৰী টকাৰে চলে, গতিকে চৰকাৰে সেইসমূহ বিধানসভাত আইন প্ৰণয়ন কৰি বন্ধ কৰি দিলে। ব্যক্তিগত বা প্ৰাইভেট মাদ্ৰাছাসমূহ যিহেতু চৰকাৰৰ পইচাত নচলে, গতিকে চৰকাৰে সেইসমূহ বন্ধ কৰিব পৰা নাই। কিন্তু আৰু ভাৰতৰ সংবিধানৰ 28, 29, 30 আৰু কেইবাটাও আৰ্টিকল বা সংবিধানৰ কেইবাটাও অনুচ্ছেদ অনুসৰি
ভাৰতৰ সকলো ধৰ্মৰ লোকে নিজৰ ধৰ্মীয় শিক্ষা, সংখ্যালঘুসকলেও নিজৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কে যিটো সাংবিধানিক অধিকাৰ আৰু তাৰ ভিত্তিত মাদ্ৰাছাসমূহ চলি আছে। গতিকে চৰকাৰে প্ৰাইভেট মাদ্ৰাছাসমূহ পোনচাতেই বন্ধ কৰিব নোৱাৰে। গতিকে প্ৰথমতে এই চৰকাৰে ক'লে যে মাদ্ৰাছা বন্ধ কৰিব লাগে, যিহেতু মাদ্ৰাছাত পঢ়ি ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে। তাৰপিছত এতিয়া কৈ আছে মাদ্ৰাছাসমূহ সন্ত্ৰাসবাদৰ ঘাটি, জেহাদৰ ঘাটি। কিন্তু কোনো মাদ্ৰাছাত সন্ত্ৰাসবাদৰ ট্ৰেইনিং দিয়া হয় বুলি চৰকাৰে দেখুৱাব পৰা নাই। যেনেকৈ RSS বা অন্য সংগঠনসমূহে প্ৰকাশ্যে তেওঁলোকে অস্ত্ৰ শস্ত্ৰ প্ৰশিক্ষণ দিয়া, কেমেৰাৰ সন্মুখত প্ৰশিক্ষণ দিয়াৰ নিচিনা ঘটনা আছে। কিন্তু কোনো মাদ্ৰাছাত কোনো ধৰণৰ অস্ত্ৰ প্ৰশিক্ষণ বা অন্য দেশ বিৰোধী প্ৰশিক্ষণ দিয়াৰ আজিলৈকে কোনো তথ্য চৰকাৰে পোৱা নাই। আৰু এতিয়া সম্প্ৰতি যিখন জামিউল হুদা চহৰীয়াগাঁও মাদ্ৰাছাৰ এগৰাকী শিক্ষক, প্ৰতিষ্ঠাপক শিক্ষকক আৰক্ষীৰ জিম্মাত ৰাখিছে, জেৰা চলাই আছে। কিন্তু সেই মাদ্ৰাছাত কোনো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়াৰ কোনো তথ্য চৰকাৰে পোৱা নাই। একমাত্ৰ এই মাদ্ৰাছাখনত বাহিৰৰ পৰা কোনো লোকে, কোনো শুভাকাংক্ষীয়ে দান হিচাপে দিয়াৰ তথ্যহে চৰকাৰে পাইছে। সেইটো লৈয়ে তোলপাৰ হৈছে। কিন্তু মাদ্ৰাছাত আৰক্ষী বহুত গৈছে, মাদ্ৰাছাৰ ছাত্ৰক জেৰা কৰিছে, শিক্ষকক জেৰা কৰিছে বা মাদ্ৰাছাৰ ওচৰ চুবুৰীয়া লোক সকলোকে সোধা পোছা কৰিছে। তেওঁলোকে সকলো তথ্য পাতি সকলো লৈ আহিছে। কিন্তু এই মাদ্ৰাছাত কোনো ধৰণৰ দেশ বিৰোধী বা অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰ একো তথ্য চৰকাৰে পোৱা নাই। কিন্তু এতিয়া কথা হ'ল যে টকা য'ৰ পৰা আহিছে, সেই টকা বৈধ হিচাপে আহিছে নে অবৈধ হিচাপে আহিছে, সেইটো জেৰা কৰি চৰকাৰে পাব আৰু যি বিহিত ব্যৱস্থা ল'ব লাগে সেইটো ল'ব। কিন্তু মোৰ আলোচ্য বিষয়টো হ'ল এইটো যে এই মাদ্ৰাছাসমূহ বন্ধ কৰাৰ যিটো যুক্তি দিয়ে চৰকাৰে, যে মাদ্ৰাছাত পঢ়ি কোনো ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে। এতিয়া আমি যদি কওঁ যে স্কুল কলেজত পঢ়া সকলো ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হৈছে নেকি? সকলো ল'ৰা ছোৱালীতো ডক্টৰ ইঞ্জিনিয়াৰ হোৱা নাই। কিছুমান উকিল হৈছে বা অন্য IAS অফিচাৰ হৈছে, ACS অফিচাৰ হৈছে, বহুত কেৰাণী হৈছে, চকীদাৰ হৈছে, অন্যান্য পদবীত, কোনোবা আৰক্ষী হৈছে, সেনাবাহিনীত গৈছে, আৰু বহুতো অধিকাংশ লোকে একো চাকৰি পোৱা নাই, নিবনুৱা হৈ বহি আছে। এটা কথা, এই কথাটো বিভিন্ন সময়ত তথ্যত প্ৰকাশ পাইছে যে অসমৰ মুছলমানসকলৰ মাজত যিমান ছাত্ৰ ছাত্ৰী পঢ়ি আছে তাৰ ভিতৰত 2.4% তেওঁলোকে মাদ্ৰাছাত পঢ়ি আছে। প্ৰথম কথাটো হ'ল অসমৰ মুছলমানসকলৰ মাজত প্ৰায় অৰ্ধেক সংখ্যক ল'ৰা ছোৱালী তেওঁলোক শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। প্ৰায় 27% আউট অফ স্কুল, আৰু বাকী প্ৰায় 24% ড্ৰপ আউট, অৰ্থাৎ তেওঁলোক প্ৰথম স্কুলত গৈছিল, কিছুদিন পঢ়িছে, স্কুল এৰি দিলে। কোনোবাই প্ৰাইমাৰী লেভেলত বা আপাৰ প্ৰাইমাৰী লেভেলত বা ছেকেণ্ডাৰী লেভেলত স্কুল এৰি দিলে। আৰু যিখিনি নেভাৰ এনৰোল্ড, কেতিয়াও এডমিশ্যনেই লোৱা নাই, সেইখিনি বাদ দি যিসকলে পঢ়ি আছে স্কুল কলেজ বা মাদ্ৰাছা, তাৰ ভিতৰত 97.6% পঢ়ি আছে স্কুল কলেজত, আৰু বাকী 2.4% মাদ্ৰাছাত পঢ়ি আছে। আৰু দ্বিতীয় কথাটো হ'ল যে সমগ্ৰ মুছলমান ল'ৰা ছোৱালীৰ ভিতৰত যদি ধৰা হয় যে যিসকল স্কুল কলেজত পঢ়ি আছে বা পঢ়া নাই, সকলোখিনি সামৰি ধৰিলে তেনেহ'লে মাদ্ৰাছাত পঢ়া মুছলমান ল'ৰা ছোৱালী মানে 1%তকৈ আৰু কম, হয়তো 0.6% বা 0.7% হ'ব। এতিয়া এই সামান্য ল'ৰা ছোৱালী যিখিনি মাদ্ৰাছাত পঢ়ি আছে, এইখিনিকেই ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে, এইখিনিকেই মানে মাদ্ৰাছাৰ পৰা আঁতৰাই আনিব লাগে। চৰকাৰৰ উদ্দেশ্যটো কি? প্ৰকৃত কথাটো হ'ল যে চৰকাৰে আচলতে ইছলামিক শিক্ষা ব্যৱস্থাটোকেই নোহোৱা কৰিব বিচাৰিছে। তেওঁলোকৰ কথা হ'ল যাতে এই মাদ্ৰাছাত কুৰআন, হাদিছ বা ইছলামৰ যিবিলাক ফেকা, উচুল বা আকাইদ বা যিমান যি ইছলামিক ধৰ্মীয় নীতি নিয়মৰ যিবিলাক শিক্ষা মাদ্ৰাছাত দিয়া হয়, যদি মাদ্ৰাছাই নাথাকে তেনেহ'লে সমাজত আলিম উলামা নাথাকিব, আৰু আলিম উলামা নাথাকিলে ইছলাম ধৰ্মৰ ৰীতি নীতি, তাৰপিছত ইছলাম ধৰ্মৰ যিবিলাক
মানে কোরআন হাদিছ এই সম্পৰ্কে জ্ঞান থকা মানুহ নাথাকিব আৰু মুছলমানসকলে এটা সময়ত লাহে লাহে সকলো পাহৰি যাব। কোরআন হাদিছ ফিকাহ উছুল বা আকাইদ বা অন্যান্য সকলো ধৰ্মীয় ৰীতি নীতিবিলাক সকলো সম্পূৰ্ণ পাহৰি যাব, কোরআন হাদিছ সম্পৰ্কে অজ্ঞ হৈ পৰিব। এনেকুৱা এটা সমাজ প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে যিসকলে নামমাত্ৰ তেওঁলোক মুছলমান থাকিব, মুছলমানৰ নাম থাকিব, কিন্তু তেওঁলোকে কোরআন সম্পৰ্কেও একো নাজানিব, হাদিছ সম্পৰ্কেও নাজানিব, ফিকাহ সম্পৰ্কেও নাজানিব, আকাইদ সম্পৰ্কে নাজানিব। তাৰপিছত তেওঁলোকে অন্যান্য যিবিলাক মান্তিক সম্পৰ্কে নাজানিব, ইলমে লাদুনি একো নাজানিব, ইছলামৰ জ্ঞান নাথাকিব, কেৱল মুছলমান নামৰ এটা সম্প্ৰদায় জীয়াই থাকিব। এই যে ষড়যন্ত্ৰটো চলাই থকা হৈছে, ইয়াৰ অন্তৰালৰ উদ্দেশ্যটো কি? উদ্দেশ্যটো হ'ল যে এনেকেই এই ইছলাম ধৰ্মটোক লাহে লাহে নোহোৱা কৰিব বিচৰা হৈছে। আৰু এই ষড়যন্ত্ৰটো কিন্তু ইজৰাইলৰ পৰা চলি আছে, এই কথাটো মই প্ৰথমেই কৈছোঁ। আৰু ইজৰাইলৰ এই ষড়যন্ত্ৰৰ সহযোগী হৈছে ভাৰত বা আমেৰিকা বা অন্যান্য বহুত দেশ ইজৰাইলৰ এই ষড়যন্ত্ৰৰ সহযোগী, কিন্তু ষড়যন্ত্ৰটো চলি আছে ইজৰাইলৰ পৰা। এতিয়া আমাৰ কথাটো হ'ল, মাদ্ৰাছা শিক্ষা যদি নোহোৱা হয় তেনেহ'লে কি হ'ব? আনকি আমাৰ একাংশ মুছলমানৰ মাজতো একাংশ মানুহ আছে যিবিলাক মুনাফিক নামধাৰী। এই মুনাফিক নামধাৰী মুছলমানসকলেও তেওঁলোকেও এইটো কয় যে মাদ্ৰাছা বন্ধ কৰিব লাগে, মাদ্ৰাছা শিক্ষা দি কি লাভ হ'ব, বা মাদ্ৰাছা শিক্ষা ডক্টৰ ইঞ্জিনিয়াৰ নহয় এইবিলাক বন্ধ কৰিব লাগে। অৰ্থাৎ তেওঁলোকে ভাবে যে এইবিলাক বন্ধ হ'লেই মুছলমান সকলো ফালৰ পৰা উন্নত হৈ যাব। কিন্তু মোৰ কথাটো হ'ল, মাদ্ৰাছাত যিটো শিক্ষা দিয়া হয় কোরআন হাদিছ বা এই সম্পৰ্কীয়, সেই শিক্ষাটো এই কিতাপবিলাক বা এই পাঠ্যক্ৰমটো পৃথিৱীৰ কোনো মানুহে ৰচনা কৰা কিতাপ নহয়। পৃথিৱীৰ কোনো মানুহে নিজৰ সাধনা বা নিজৰ ৰিচাৰ্চ বা গৱেষণা কৰি তেওঁলোকে পোৱা জ্ঞানৰ আধাৰত লিখা কিতাপ নহয়। কোরআন শরীফ আল্লাহর বাণী। আল্লাহ মানৱ জাতিৰ কাৰণে কোরআন নাজিল কৰিছে। কোরআন কেৱল মুছলমানৰ ধৰ্মগ্ৰন্থ নহয়, কোরআন আল্লাহ নাজিল কৰিছে সমগ্ৰ মানৱ জাতিৰ কাৰণে। আল্লাহ সমগ্ৰ মানৱ জাতিক সৃষ্টি কৰিছে আৰু সমগ্ৰ মানৱ জাতিক কিছুমান নিৰ্দেশনা দিছে, কেনেকৈ এই পৃথিৱীত জীয়াই থাকিব, কেনেকৈ চলিব, কোনটো বৈধ কোনটো অবৈধ, কেনেকৈ মানুহে জীৱন যাপন কৰিব। আৰু যদি আল্লাহৰ কথাৰ অমান্য কৰে তেনেহ'লে তেওঁৰ শাস্তি কি হ'ব, আৰু যদি আল্লাহৰ কথা অনুসৰণ কৰে তেওঁ পুৰস্কাৰ কি পাব। এই সমগ্ৰ সংবিধান দিক নিৰ্দেশনা এই কোরআন শরীফ আল্লাহ নাজিল কৰিছে। আৰু এই কথাটো বহুতে ভাবি লয় যে এইটো কেৱল মুছলমানৰ কিতাপ, এইটো ভুল কথা। কোরআন শরীফ সমগ্ৰ মানৱ জাতিৰ কাৰণে আল্লাহ নাজিল কৰিছে। আৰু সেইকাৰণেই আল্লাহ কোরআন শরীফত ইয়া আইয়ুহান নাছ, ইয়া আইয়ুহাল্লাযীনা হাদু, ইয়া আইয়ুহাল্লাযীনা ইয়া আহলাল কিতাব, এনেকৈ আল্লাহ তাআলাই বিভিন্ন সময়ত হে মানৱ জাতি, হে কিতাপধাৰী, হে ইহুদীসকল, হে নাচাৰাসকল, হে মানৱ জাতি, এনেকৈ সম্বোধন কৰি বহুতকেইটা আয়াত আল্লাহ নাজিল কৰিছে। অৰ্থাৎ সেই কথাকেইটা আল্লাহ কেৱল মুছলমানসকলক কোৱা নাই, সমগ্ৰ মানুহক কৈছে। আৰু এই কোরআন শরীফত যিবিলাক কথা আছে তাত ঐতিহাসিক কথা আছে। পূৰ্বৰ দিনৰ বহুত ঐতিহাসিক ঘটনা আল্লাহ উল্লেখ কৰিছে, যে আগৰ দিনত কোন কোন ৰজা বাদশাহ, কোন নবীৰ লগত কি হৈছিল, তেওঁ কি কৰিছিল, আল্লাহ তেওঁৰ কি পৰিণতি ঘটালে, কোনে ঠিক সেইদৰে মানৱ জাতিৰ উৎপত্তি, মানুহ ক'ৰ পৰা আহিল, সৰ্বপ্ৰথম মানুহ কোন, আৰু সেই মানুহক আল্লাহ কেনেকৈ সৃষ্টি কৰিছিল, প্ৰথম ক'ত সৃষ্টি কৰিছিল, তাৰ পৰা তেওঁ ক'ত আহিল, আৰু তাৰপিছত আদম আলাইহিছ সালাম প্ৰথম আদি মানৱ, তেওঁৰ পৰাই সকলো মানৱ জাতি সৃষ্টি কৰিছে। আৰু তেওঁ জান্নাতত আছিল, জান্নাতৰ পৰা কি কাৰণত তেওঁক এই পৃথিৱীলৈ প্ৰক্ষেপ কৰা হ'ল। তাৰপিছত এই আদম আলাইহিছ সালামৰ পৰা সমগ্ৰ পৃথিৱীত যে মানৱ জাতিৰ সৃষ্টি হ'ল, সেই মানুহসকলক আল্লাহ তাআলাই মানে বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভক্ত কৰিছে। কিয় কৰিছে? কাবাইলা লিতাআৰাফু, আল্লাহ কৈছে যে বিভিন্ন কবিলা বা সম্প্ৰদায়ৰ মাজত মানুহক বিভক্ত কৰিছে যাতে তেওঁলোকক তেনেকৈ চিনাক্ত কৰিব পৰা যায়। যেনেকৈ আজি বাংগালী বুলি ক'লে, বিহাৰী বুলি ক'লে, মাৰোৱাৰী বুলি ক'লে, নেপালী বুলি ক'লে মানুহে চিনি পায় যে তেওঁ ক'ৰ
আৰু কোন জনগোষ্ঠীৰ লোক সেইটোও আল্লাই কৈছে যে এক আদমৰ পৰা সকলো মানৱ জাতিক সৃষ্টি কৰিছে আৰু বিভিন্ন সম্প্ৰদায়ত বিভক্ত কৰিছে যাতে তেওঁলোকক সেই অনুসৰি চিনাক্ত কৰিব পৰা যায়। আৰু আল্লাহ এইটোও কৈছে কোনো মানুহ জন্মগতভাৱে অন্য মানুহতকৈ শ্ৰেষ্ঠ হ'ব নোৱাৰে। সকলোৱে নিজৰ তাকৱা পৰহেজগাৰী নিজৰ সৎ চৰিত্ৰ আমলৰ দ্বাৰা নিজে শ্ৰেষ্ঠ হ'ব পাৰে। যিজনৰ আমল ভাল, যিজন মুত্তাকি পৰহেজগাৰ, তেওঁ আল্লাহৰ প্ৰিয়। আৰু এজন খুব উচ্চ বংশত জন্ম লৈছে কিন্তু চৰিত্ৰ বেয়া, তেওঁৰ আল্লাহৰ অবাধ্য বা মানুহক তেওঁ বিভিন্ন ধৰণে হাৰাশাস্তি কৰে, তেওঁ আল্লাহৰ নৈকট্য নহয়, আল্লাহৰ পৰা দূৰত। আৰু এজন অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছে কিন্তু তেওঁ সৎ কৰ্মশীল, তেওঁ আল্লাহৰ নৈকট্যপ্ৰাপ্ত। এনেধৰণৰ কথাবিলাক। তাৰপিছত কেৱল ঐতিহাসিক কথাই নহয়, আল্লাহ তাআলাই এই কোৰআনত আৰু কিছুমান ভৌগোলিক কথা কৈছে, বৈজ্ঞানিক কথা কৈছে। মানুহৰ মাৰ পেটত কেনেকৈ জন্ম হয়, সূৰ্য চন্দ্ৰ গ্ৰহ নক্ষত্ৰৰ পৰিভ্ৰমণ, তাৰপিছত কক্ষপথ, এই পৃথিৱীৰ পৰিধি, তাৰপিছত বিভিন্ন ধৰণৰ পাহাৰ পৰ্বত নদ নদী সাগৰ এইবিলাকৰ প্ৰাকৃতিক বিভিন্ন পৰিঘটনা। তাৰ লগতে আল্লাহ তাআলাই এই কোৰআন শৰীফত আৰু কিছুমান দাৰ্শনিক কথা কৈছে। তাৰপিছত মানুহৰ নীতি শিক্ষা দিছে, মানুহৰ জীৱন ধাৰণৰ পদ্ধতি সৎ উপদেশ দিছে, কি বস্তু নিষেধ সেইবিলাক ইয়াত উল্লেখ কৰিছে। আৰু কিছু অনাগত দিনত আল্লাহ কি কৰিব ভৱিষ্যতবাণীও কিছু কৰিছে। আৰু মানুহৰ মৃত্যুৰ পিছত কি হ'ব সেই সম্পৰ্কেও কৈছে। এই কথাটোও কৈছে, তোমালোকে ভাবি আছা যে মৰাৰ পিছত যে তোমালোকে যে কবৰত মাটিয়ে যদি মানুহৰ বডিটো মাটিৰ লগত বিলীন হৈ যায় বা পুৰি ছাই কৰি দিয়ে, তোমালোকে ভাবিছা আল্লাহ আকৌ জন্ম দিব নোৱাৰিব। যেতিয়া কোনো মানুহ নাছিল, আল্লাহ যেনেকৈ আদমক সৃষ্টি কৰিছিল সেইদৰে আল্লাহ পুনৰ সকলোকে সৃষ্টি কৰি পুনৰ উত্থান ঘটাব আৰু সকলো মানুহক এই জীৱনত তেওঁ কৰি যোৱা কামৰ হিচাপ পৰকালত ল'ব। প্ৰত্যেকজন মানুহে তেওঁৰ জীৱনৰ সম্পূৰ্ণ কামৰ তেওঁ হিচাপ দিব লাগিব। সৎ কৰ্মশীলসকলক আল্লাহ জান্নাত বা বেহেস্তত দিব, অসৎ কৰ্মশীলসকলক নৰক বা জাহান্নামত দিব। এই সম্পূৰ্ণ কথাবিলাক কোৰআন শৰীফত কৈছে। ঠিক সেইদৰে হাদিছ গ্ৰন্থসমূহত নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে যিমান কথা কৈছে, তেখেতে মানুহক বহুত কথা এই জীৱনৰ ইহকাল পৰকাল সম্পৰ্কে কৈ গৈছে। সেই কথাখিনি হাদিছ গ্ৰন্থত আছে। এতিয়া কথা হ'ল, কোৰআন আৰু হাদিছত এই কথাবিলাক আৰু তাৰ আধাৰত যিবিলাক ফিকাহ উছুল বা অন্য গ্ৰন্থবিলাক উলামা ইকৰামে ৰচনা কৰিছে, কোৰআন আৰু হাদিছৰ আলোকত কোৰআন আৰু হাদিছ যদি বিলীন হৈ যায়, এই পৃথিৱীৰ পৰা যদি নাইকিয়া হৈ যায় শিক্ষা ব্যৱস্থাটো, তেনেহ'লে পৃথিৱীত কোনো বৈজ্ঞানিক, কোনো দাৰ্শনিক, কোনো সাহিত্যিক, কোনো কবি, কোনো পণ্ডিত বা কোনো মহাপুৰুষে এই কথাখিনি গৱেষণা কৰি ৰিচাৰ্চ কৰি তেওঁলোকে কোনো দিন উদ্ধাৰ কৰিব নোৱাৰিব, লিখিব নোৱাৰিব। বাকী যিমান শিক্ষা ব্যৱস্থা আছে পৃথিৱীত, বাকী আপুনি মেডিকেল এডুকেশ্যন কওক, ইঞ্জিনিয়াৰিং কওক, তাৰপিছত আপুনি বিভিন্ন লেংগুৱেজ লিটাৰেচাৰ কওক, তাৰপিছতে ভেটেৰিনাৰী ছায়েন্স কওক, তাৰপিছতে হোম ছায়েন্স কওক বা অন্য যিমান ল কওক বা এডুকেশ্যন কওক, অন্য যিমান ধৰণৰ শিক্ষা পদ্ধতি আছে, সেই শিক্ষাৰ যিটো পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমটো কোনো জ্ঞানী গুণী মানুহে বা গৱেষকে তেওঁলোকে সেইবিলাক ৰিচাৰ্চ কৰি গৱেষণা কৰি নিজৰ অভিজ্ঞতাৰ পৰা বা পূৰ্বৰ বহু অন্যান্য পণ্ডিতসকলৰ বক্তব্যৰ পৰা বিভিন্ন ধৰণে গৱেষণা কৰি তেওঁলোকে কিতাপসমূহ লিখিছে। সেইবিলাক সকলোৱে পঢ়ি আছে বা পঢ়ি পেলাই মানুহে সেইবিলাক নিজে ডিগ্ৰী লৈ আছে বা সেই জ্ঞান আহৰণ কৰি আছে। সেইটো আৰু অন্যান্য যিমান ফেকাল্টি আছে পঢ়াৰ, সেইবিলাক এই পৃথিৱীৰ কোনো নহয় কোনো মানুহেই, জ্ঞানীগুণী মানুহেই পাঠ্যক্ৰমটো লিখিছে আৰু সেইবিলাক সকলোৱে পঢ়ি আছে। কিন্তু কোৰআন আৰু হাদিছত যিবিলাক কথা আছে, সেইবিলাক এই পৃথিৱীত কিয়ামত পৰ্যন্ত যিমান জ্ঞানী গুণী মহাপুৰুষ পণ্ডিত সাহিত্যিকৰ জন্ম হ'ব বা আছে বৰ্তমানলৈকে, তেওঁলোকে কোনোদিন ৰিচাৰ্চ কৰি গৱেষণা কৰি তাৰ এটা শব্দ, এটা বাক্যও তেওঁলোকে উলিয়াব নোৱাৰে, উদ্ঘাটন কৰিব নোৱাৰে। কাৰণ এই জ্ঞানটো হ'ল ঐশী জ্ঞান, এইটো আসমানী জ্ঞান, যিটো আল্লাহ তাআলাই নিজে এই পৃথিৱীত মানুহ সৃষ্টি কৰিছে আৰু মানৱ জাতিক সৎ পথ দেখুৱাবলৈ যিবিলাক দিক নিৰ্দেশনা দিছে,
সেইটো আল্লাই যিখিনি কথা কৈছে সেই কথাটো কোনো মানুহে, কোনো বৈজ্ঞানিকে, সাহিত্যিকে, কবিয়ে, পণ্ডিতে সেইখিনি গৱেষণা কৰি কেতিয়াও সেইখিনি এটা বাক্যও তাৰ পৰা তেওঁলোকে উদ্ঘাটন কৰিব নোৱাৰিব। এতিয়া কথা হ'ল, আমি এতিয়া এটা বিবেচনা কৰিব লাগিব, সেই যিটো জ্ঞান, যিটো শিক্ষা আল্লাই মানৱ জাতিৰ কাৰণে, নিজৰ বান্দাৰ কাৰণে তেওঁ যি শিক্ষা তেওঁ দিছে, কোৰআন নাজিল কৰিছে, যাতে সমগ্ৰ মানৱ জাতিয়ে এই কথাখিনি জানিব পাৰে যে আল্লাই মানুহক কিয় সৃষ্টি কৰিছে, মানুহৰ অতীত কি আছিল, ভৱিষ্যত কি হ'ব, বা এই পৃথিৱীখন কিয় হ'ল, বা মহাজগতখন কিয় আছে, কেতিয়া লয় পাব, কি উদ্দেশ্য আছে, এই কথাবিলাক যাতে মানুহে জানিব পাৰে, এই কথাবিলাক জানিবলৈ আল্লাই যে এই কোৰআন আৰু বা আল্লাহ নবীয়ে হাদিছৰ যিবিলাক কথা কৈছে, এই কথাবিলাক বিলীন হৈ গ'লে যিহেতু এই পৃথিৱীত কোনেও আৰু তাৰ পাঠোদ্ধাৰ কৰিব নোৱাৰে, পৃথিৱীৰ কোনো জ্ঞানী গুণী মহাপুৰুষে সেইটো আৰু গৱেষণা কৰি উলিয়াব নোৱাৰে। গতিকে এই ঐশী শিক্ষা ব্যৱস্থাটো ধৰি ৰাখিবলৈ যদি সমাজৰ কিছু সংখ্যক ল'ৰা ছোৱালীয়ে তেওঁলোকে যদি পাঠ গ্ৰহণ কৰি পেলাই যদি সেইখিনি শিকি বুজি তেওঁলোকে যদি সেইখিনি এই শিক্ষা ব্যৱস্থাটো যদি পৃথিৱীত মানে ধৰি ৰাখে, তেনেহ'লে আমাৰ আপত্তি কৰিবলগীয়া কি আছে? আমি কিয় এইটোলৈ ইমান অবজেকশ্যন কৰোঁ? তেওঁলোকে যদি নিজৰ লাইফটোত ধৰি লৈছে যে আমি ডক্টৰ নহওঁ, আমি ইঞ্জিনিয়াৰ নহওঁ, আমি উকিল নহওঁ, বা আমি জজ নহওঁ, আমি আমাৰ জীৱনটোত আমি এইখিনি শিক্ষা গ্ৰহণ কৰি আল্লাই মানৱ জাতিক কিয় সৃষ্টি কৰিছে, পৃথিৱীৰ জন্ম বৃত্তান্ত কি, বা আমাৰ মানে ইহকাল পৰকাল সম্পৰ্কে আমাৰ জানিব লগা কি কথা আছে, বা আমাৰ জীৱনৰ উদ্দেশ্য কি, কথাখিনি আমি শিকি মানুহক জনাম, যাতে মানুহে পাপ কৰ্ম নকৰে, মানুহে যাতে সৎকৰ্মশীল হয়, পৰোপকাৰী হয়, মানুহে যাতে বেলেগৰ অহিত চিন্তা নকৰে, এই পৃথিৱীখন যাতে এখন কল্যাণকামী এখন স্বৰ্গ হিচাপে হয়, সকলো মানুহে যাতে আল্লাহৰ হুকুম নিষেধবিলাক জানি নিজকে সেইমতে নিজৰ জীৱনটো গঢ় দিব পাৰে, যাতে কোনো মানুহৰ দ্বাৰা অন্য মানুহৰ অপকাৰ নহয়, পৃথিৱীখন যাতে শান্তিৰ আলয় হয়। গতিকে আমি সেই শিক্ষাটো গ্ৰহণ কৰি মানুহৰ মাজত সেই শিক্ষাটো আমি বিলাম। কোনোবাই যদি এনেকেই এই শিক্ষাটো গ্ৰহণ কৰিবলৈ নিজৰ জীৱনটো যদি কিছু সংখ্যক ল'ৰা ছোৱালীয়ে যদি তেওঁলোকৰ জীৱনটো উৎসৰ্গা কৰিছে আৰু তেওঁলোকৰ যদি পাৰপাছটো মহান, আমি কিয় এই শিক্ষা ব্যৱস্থাটো বন্ধ কৰিবলৈ ইমান উঠি পৰি লাগিছোঁ? মই সেইসকল মুছলমান বন্ধুসকলক ক'ম যিসকলে তীব্ৰ সমালোচনা কৰে, মাদ্ৰাছা শিক্ষা বন্ধ কৰিব লাগে, মাদ্ৰাছা শিক্ষাই মানে মুনাফিক চৰিত্ৰৰ যিসকল আছে তেওঁলোকে আমি দেখিছোঁ সুৰত সুৰ মিলাই ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰে। তেওঁলোককো ক'ম যে বাকী যিসকল স্কুল কলেজত পঢ়িছে সকলোকে আপোনালোকে ভাল শিক্ষা দিয়াৰ ব্যৱস্থা কৰক, তেওঁলোকে যাতে সকলোৱে চাকৰি পায়, সংস্থাপন পায়, তাৰ ব্যৱস্থা কৰক। তাৰ ভিতৰত অধিকাংশ দেখিছোঁ তেওঁলোকৰ বয়স পাৰ হৈ গৈছে, তেওঁলোকে কোনো সংস্থাপন পোৱা নাই, তেওঁলোকো হতাশ হৈ ঘূৰিছে। গতিকে এই লোকসকলে যদি মাদ্ৰাছাত শিকাৰ পিছত বহুতে বিজনেছ কৰে, বহুতে খেতিও কৰে, কিছুমানে আৰু মাদ্ৰাছাত তেওঁলোকে শিক্ষকতাও কৰে, বা বহুতে মছজিদৰ ইমাম বা এনেকৈ হৈ তেওঁলোকৰ পৰিয়ালটো চলায়, আৰু মানৱ জাতিক তেওঁলোকে শিক্ষাবিলাক দিবলৈ চেষ্টা কৰে, যিটো শিক্ষাই ওপৰৱালাই মানুহৰ কাৰণে নাজিল কৰিছে। আৰু এটা কথা চাওক, কিমান সংখ্যক আজি মুছলমানসকলৰ যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ 2.4% আছে মাদ্ৰাছাত, আৰু যদি সমগ্ৰ মানৱ জাতিৰ ধৰে, মানৱ জাতিৰ সকলো ছাত্ৰ ছাত্ৰীৰ কিমান শতাংশই এই শিক্ষা বা জ্ঞানটো আহৰণ কৰিবলৈ লাগি আছে? দেখিব 0.01%ও নহ'ব। সমগ্ৰ মানৱ জাতিৰ 0.01% ল'ৰা ছোৱালীয়ে এই যিটো আসমানী শিক্ষা, যিটো ঐশী শিক্ষা, ওপৰৱালাই যিটো মানৱ জাতিৰ কাৰণে যিটো শিক্ষা দিছে, এই শিক্ষাটো এই পৃথিৱীত ধৰি ৰাখিবলৈ সমগ্ৰ মানৱ জাতিৰ 0.01% ল'ৰা ছোৱালী হয়তো তাত নিয়োজিত হৈ আছে, আৰু অভাৰঅল মুছলমান ছাত্ৰ ছাত্ৰীৰ মাজত 2.4%। এতিয়া কথা হ'ল, এই 2.4%কে কেৱল ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ কথা কৈ মাদ্ৰাছা শিক্ষা বন্ধৰ যিটো ষড়যন্ত্ৰ চলিছে সেইটোৰ আমি বিৰোধিতা কৰোঁ। বাকী 97.6% সকলোকে ডক্টৰ ইঞ্জিনিয়াৰ বনাই দিয়ক, তেওঁলোক ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ স্কুল কলেজত গৈছে, তাৰ ভিতৰত কিমান পাৰ্চেণ্টক ডক্টৰ ইঞ্জিনিয়াৰ বনাব পাৰিছে, সেই কথাবিলাকো আমি চাব লাগিব। আৰু এটা কথা চাওক যে আজি কোৰআন শৰীফত আল্লাই কৈছে যে কোৰআন শৰীফে একমাত্ৰ আল্লাহৰ
কিতাপ নহয় এই পৃথিৱীত নাজিল কৰা। তাৰ আগতেও আল্লাহ তালাই আৰু 3খন কিতাপ নাজিল কৰিছিল, যেনেকৈ মুছা আলাইহিছ সালামৰ ওপৰত তৌৰীত, যিটো বৰ্তমান অল্ড টেষ্টামেণ্ট বুলি কয়। আকৌ দাউদ আলাইহিছ সালামৰ ওপৰত জবুৰ নাজিল কৰিছিল, আৰু হজৰত ঈছা আলাইহিছ সালাম বা যীশুখ্ৰীষ্ট বুলি কয়, তেখেতৰ ওপৰত নাজিল কৰিছিল ইঞ্জিল, যিটো বৰ্তমান বাইবেল বা নিউ টেষ্টামেণ্ট বুলি কয়। সেই কিতাপ আল্লাহ কৈছে, কোৰাণত কৈছে যে সেই কিতাপবিলাক মোৰেই কিতাপ আছিল, মই মানৱ জাতিৰ হৃদায়তৰ কাৰণে, মানৱ জাতিক পথ প্ৰদৰ্শন কৰাৰ কাৰণে সেই কিতাপবিলাক ময়ে নাজিল কৰিছিলোঁ। কিন্তু সেই ধৰ্মৰ পাদুৰীসকলে বা ধৰ্মগুৰুসকলে পিছত সেই কিতাপত আল্লাহ যিবিলাক কিতাপ কথা নাজিল কৰিছিল সেইবিলাক পৰিৱৰ্তন ঘটাই, সালসলনি ঘটাই তাত নিজৰ স্বাৰ্থত পাদুৰীসকল বা ধৰ্মগুৰুসকলে বা সেই ধৰ্মৰ সাধুসন্তসকলে মানে নিজৰ স্বাৰ্থত কিছুমান নীতি নিয়ম পৰিৱৰ্তন কৰি আল্লাহ যিবিলাক কথা নাজিল কৰিছিল সেইবিলাক পৰিৱৰ্তন কৰি দিছে। এই কথাটো আল্লাহ কোৰাণত কৈছে। আৰু সেই যিসকলে আল্লাহ নাজিল কৰা কিতাপত পৰিৱৰ্তন কৰিছে তেওঁলোকৰ কি কঠোৰ শাস্তি হ'ব, এই সম্পৰ্কে আল্লাহ কোৰাণ শৰীফত বহুত আয়াত নাজিল কৰিছে, তেওঁলোকৰ কি কঠোৰ শাস্তি হ'ব। আৰু সেই কিতাপসমূহৰ বাহিৰেও আল্লাহ তালাই প্ৰায় 100মান চহিফা, সৰু সৰু কিতাপ, যিটো ৰিচালা বা এনেকুৱা পাম্পলেট টাইপ বহুত সৰু সৰু ৰিচালা 100মান আল্লাহ নাজিল কৰিছিল বিভিন্ন নবীৰ ওপৰত। সেইবিলাকো মানৱ জাতিক আল্লাহ সৎ পথ দিবলৈ আল্লাহ সেইবিলাক নাজিল কৰিছিল। কোৰাণত আল্লাহ সেইবিলাক আলোচনা কৰিছে। আৰু সেইবিলাক যে পৰিৱৰ্তন কৰিছে সেইকাৰণে আল্লাহ সদৌ শেষত এই কোৰআন শ্বৰীফ নামৰ এই কিতাপখন নাজিল কৰিছে, যে আৰু কৈ দিছে এইখন মোৰ শেষ কিতাপ, ইয়াৰ পিছত আৰু কোনো কিতাপ বাৰু এই হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মোৰ শেষ নবী, ইয়াৰ আগতে 1,24,000 বা 2,24,000 নবীক আল্লাহ সময়ে সময়ে যুগে যুগে মানৱ জাতিক হেদায়ত কৰাৰ কাৰণে আল্লাহ পঠাইছিল। আল্লাহৰ ধৰ্ম এটাই, আদম আলাইহিছ সালামৰ ধৰ্ম যিটো আছিল ইছলাম ধৰ্ম, এই ধৰ্ম এটাই, কিন্তু সেই ধৰ্মটোকেই যুগে যুগে সংস্কাৰ কৰি আহিছে। আৰু সদৌ শেষত হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক শেষ নবী হিচাপে আল্লাহ প্ৰেৰণ কৰিছে। আৰু কৈছে কোৰআন সৰ্বশেষ কিতাপ, ইয়াৰ পিছত আল্লাহ আৰু এই পৃথিৱীত কোনো নবীও নপঠায় আৰু কোনো কিতাপো নিদিয়ে। আৰু আল্লাহ কৈছে যে এই কিতাপখনত কোনো যাতে পৰিৱৰ্তন কৰিব নোৱাৰে। আগতে আল্লাহ দিয়া কিতাপবিলাকত বহুত পৰিৱৰ্তন কৰি পেলাইছে মানুহসকলে, আৰু কৈছে এই কিতাপত কোনেও পৰিৱৰ্তন কৰিব নোৱাৰিব, তাৰ জিম্মেদাৰী মই নিজে লৈছোঁ। আৰু এতিয়ালৈকে বহুত ষড়যন্ত্ৰ হ'ল, যোৱা 1400-1500 বছৰত কোৰআন বিকৃত কৰিবলৈ বহুত ষড়যন্ত্ৰ হ'ল। আৰু এতিয়াও হাফিজিয়া মাদ্ৰাছা হাজাৰ হাজাৰ আছে। হাফিজিয়া মাদ্ৰাছাত ছাত্ৰসকলে এই কোৰআন মুখস্থ কৰে, এইকাৰণে মুখস্থ কৰে যে এটা সময়ত যদি লিখিত কোৰআন নোহোৱাও হৈ যায়, যাতে তেওঁলোকৰ মুখস্থ তেওঁলোকে হাফিজসকলে বহি তেওঁলোকে আকৌ যাতে লিখি দিব পাৰে। গতিকে এই বৰ্তমান জগতত লাখ লাখ হাফিজ আছে, তেওঁলোকে সম্পূৰ্ণ কোৰআন তেওঁলোকৰ মুখস্থ আছে, আৰু তাৰ লগতে অবিকৃতভাৱে লিখিত কোৰআন শ্বৰীফো আছে। আৰু আল্লাহ নিজেই কৈছে যে এইখন বিকৃত কোনেও কৰিব নোৱাৰিব, মই নিজে জিম্মেদাৰী লৈছোঁ। আৰু এতিয়াও প্ৰায় 1,500 বছৰ পাৰ হোৱাৰ পিছতো এতিয়ালৈকে কোৰআন শ্বৰীফত কোনেও এটা শব্দ বিকৃত কৰিব পৰা নাই। আৰু যিসকলে আল্লাহ নাজিল কৰা কিতাপখন অবিকৃতভাৱে ৰাখিব খোজে, যাতে কোনেও ইয়াত বিকৃত কৰিব নোৱাৰে, পৰিৱৰ্তন কৰিব নোৱাৰে, তেওঁলোকক মৌলবাদী বুলিও গালি দিয়ে। মৌলবাদী মানে তেওঁলোকে মৌলিকতাটো ধৰি ৰাখে। কোৰআন শ্বৰীফৰ যিটো মৌলিক যিটো গ্ৰন্থ, যিটো আল্লাহ নাজিল কৰিছে, সেই মৌলিক গ্ৰন্থখনেই যিসকলে ৰাখিব বিচাৰে তেওঁলোকক মৌলবাদী বুলি গালি দিয়ে। কিন্তু তেওঁলোকে ভাবিছে মৌলিক হিচাপে সেই কিতাপখনেই থাকিব লাগিব, ইয়াত যাতে কোনেও আল্লাহৰ কথাবিলাক পৰিৱৰ্তন কৰি মানুহৰ কথাৰ লগত সংযোজন কৰি যাতে সেইটো বিকৃত কৰিব নোৱাৰে। সেইকাৰণেই আলিম উলামাসকলে, হাফিজসকলে সদায় এই 1400-1500 বছৰেই প্ৰচেষ্টা কৰি আছে যে আল্লাহ নাজিল কৰা আল্লাহৰ কিতাপখন যাতে অবিকৃতভাৱে, অপৰিৱৰ্তিতভাৱে যাতে পৃথিৱীত থাকে। আৰু তাৰ ওপৰত মাদ্ৰাছাসমূহত শিক্ষা দিয়া হয়, যাতে আল্লাহ মানৱ জাতিৰ কাৰণে যিটো শিক্ষা বা কোৰআন দিছে যাতে সেইটো অবিকৃত থাকে, যাতে কোনেও বিকৃত কৰিব নোৱাৰে, আৰু যাতে এইটো অপৰিৱৰ্তিত থাকে। মাদ্ৰাছাত সেই শিক্ষা দিয়া হয়। আৰু এই কোৰআনৰ ছাপ্লিমেণ্টাৰী হিচাপে হজৰত ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিবিলাক হাদিছ, এই হাদিছসমূহ পঢ়িলে কোৰআন শ্বৰীফত যিহেতু সংক্ষিপ্তভাৱে আল্লাহ তালাই বহুত কথা কৈছে, আৰু সেই সংক্ষিপ্ত কথাবিলাকৰ বিস্তাৰিত অৰ্থবিলাক হাদিছত বুজা যায়। এই হাদিছ আৰু কোৰআনৰ আধাৰতেই নীতিমালা তৈয়াৰ হয়, কেনেকৈ মানুহৰ মানৱ সভ্যতা আল্লাহ তালাই এই পৃথিৱীত গঢ় দিব বিচাৰিছে, আৰু সভ্য মানৱ সমাজ
গঢ় দি কেনেকৈ পৃথিৱীখনক স্বৰ্গ কৰিব বিচাৰিছে, এই সকলো কথাবিলাক এই মাদ্ৰাছাত কোৰআন হাদিছৰ আলোকত শিক্ষা দিয়া হয়। এতিয়া মই প্ৰথমেও কৈছিলোঁ, আকৌ কৈ আছোঁ, ইয়াত যদি মুছলমান সমাজৰ মাত্ৰ 2.4% আৰু অভাৰঅল মানৱ জাতিৰ মাত্ৰ 0.01% ছাত্ৰ ছাত্ৰীয়ে যদি আল্লাহ বা ওপৰৱালাৰ সেই অবিকৃত শিক্ষা বা কিতাপখন যদি এই পৃথিৱীৰ বুকত শিক্ষাটো জীয়াই ৰাখিবলৈ যদি মাদ্ৰাছাত পঢ়ি আছে, আমি কিয় ইমান আপত্তি কৰিব লাগে? আমি কিয় এই আল্লাই নাজিল কৰা শিক্ষাটো, মানৱ জাতিৰ কাৰণে যে শিক্ষাটো পৃথিৱীৰ পৰা মচি দিয়াৰ কাৰণে, নিশ্চিহ্ন কৰি দিয়াৰ কাৰণে কিয় আমি ইমান ষড়যন্ত্ৰ কৰোঁ? আমাৰ কিয় ইমান আপত্তি? আৰু বিভিন্ন ষড়যন্ত্ৰ কৰি মাদ্ৰাছাৰ বিৰুদ্ধে অপবাদ কৰি কিয় আমি এইবিলাক বন্ধ কৰিবলৈ চেষ্টা কৰোঁ? তাতে আমাৰ মুছলমান কিছু যিসকলে হয়তো নামাজো নপঢ়ে, ইছলাম সম্পৰ্কে একো নাজানে, তেওঁলোকেও সুৰত সুৰ মিলাই কিয় কথাবিলাক এনেধৰণে এটা ষড়যন্ত্ৰত কিয় ভৰি দিয়ে? এই কথাবিলাক আমি এটা আহ্বান জনাওঁ যে মাদ্ৰাছাত কোনোদিন দেশ বিৰোধী বা মানৱতা বিৰোধী বা আতংকবাদী কোনো শিক্ষা দিয়া নহয়। তাত মানৱতাৰ শিক্ষা দিয়া হয়, নৈতিকতাৰ শিক্ষা দিয়া হয়, আতংকবাদৰ বিৰুদ্ধে শিক্ষা দিয়া হয়। তাত কোৱা হৈছে এজন নিৰ্দোষী মানুহক হত্যা কৰিলে সমগ্ৰ মানৱ জাতিক হত্যা কৰাৰ নিচিনা পাপ হয়। এই শিক্ষা মাদ্ৰাছাত দিয়া হয় এজন নিৰ্দোষী লোকক হত্যা কৰিলে। আৰু সেই নিৰ্দোষী লোক হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান বুলি কথা নাই। এজন নিৰ্দোষী লোকক হত্যা কৰা মানে সমগ্ৰ মানৱ জাতিক হত্যা কৰা। আৰু তাত কোৱা হয় লাকুম দীনুকুম ওয়ালিয়া দীন, যে তোমালোকে তোমালোকৰ ধৰ্ম পালন কৰা, আমি আমাৰ ধৰ্ম পালন কৰোঁ। সেকুলাৰিজমৰ অৰ্থাৎ ধৰ্মনিৰপেক্ষতাৰ যিবিলাক শিক্ষা, লা ইকৰাহা ফিদ দীন, কোনো ধৰ্ম কাৰো ওপৰত জবৰদস্তি কৰিব নোৱাৰি যে আমাৰ ধৰ্ম লওক বা ল'ব লাগিব, কোনো জবৰদস্তি ধৰ্ম নামত এই এনেধৰণৰ মানৱতা, ধৰ্মনিৰপেক্ষতাৰ শিক্ষা এই কোৰআনৰ জৰিয়তে দিয়া হয় মাদ্ৰাছাত। গতিকে এই মাদ্ৰাছালৈ যিসকল অসহিষ্ণু তেওঁলোকৰ প্ৰতি মোৰ অনুৰোধ যে আপোনালোকে এবাৰ মাদ্ৰাছাৰ কেৰিকুলাম কি, মাদ্ৰাছাত কি শিক্ষা দিয়া হয়, মাদ্ৰাছাৰ কেনেকৈ মানৱতা, নৈতিকতাৰ শিক্ষাবিলাক তাত দিয়া হয়, এবাৰ আপোনালোকে অলপ যাওক, খবৰ লওক, পৰ্যালোচনা কৰক, তেতিয়া আপোনালোকৰ ভুল দূৰ হ'ব। জেহাদীৰ শিক্ষা দিয়া বুলি যিটো অপপ্ৰচাৰ চলিছে, আচলতে যদি মই মুখ্যমন্ত্ৰী মহোদয়, প্ৰধানমন্ত্ৰী মহোদয় বা চৰকাৰৰ সকলোকে ক'ম যে আপোনালোকে যদি বিচাৰিছে যে কোনো মুছলমান যুৱকে যাতে সন্ত্ৰাসবাদৰ পথ নলয়, তেনেহ'লে আপোনালোকৰো অলপ কৰণীয় আছে। যেনেকৈ আজি ধৰক যিবিলাক উগ্ৰ হিন্দুত্ববাদীসকলে, আজি দেখিছোঁ আখলাক হওক, পেহলু খান হওক, ৰকবৰ খান হওক, হাফিজ জুনাইদ হওক, তাৰপিছত সোহৰাবুদ্দিন হওক, তাৰপিছত তবৰেজ আনচাৰী হওক বা আফৰাজউদ্দিন হওক, মানে বিভিন্ন সময়ত যাকেই য'তে ত'তে অকলে পায় তেওঁক গো ৰক্ষাৰ নামত হওক, বিভিন্ন নামত যেতিয়া তেওঁলোকক মাৰপিট কৰি বুকুৰ ওপৰত উঠি জয় শ্ৰীৰাম ধ্বনি দি যেতিয়া হত্যা কৰে, মব লিঞ্চিং কৰে, তাৰ পিছত সমগ্ৰ ভাৰতৰ মুছলমান সমাজে তেওঁলোকে আশাৰে চাই থাকে যে এই হত্যাকাৰীসকলৰ বিচাৰ হ'ব, তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব, তেওঁলোকক গ্ৰেপ্তাৰ কৰি নিশ্চয় শাস্তি বিধান কৰা হ'ব। তাৰপিছত যেতিয়া দেখা যায় বিজেপি দলৰ কোনোবা বিধায়ক বা মন্ত্ৰীয়ে গৈ এই হত্যাকাৰীক ফুলৰ মালা পিন্ধায়, যেতিয়া দেখা যায় যে কেইবাটাও বোমা বিস্ফোৰণত জড়িত সাধ্বী প্ৰজ্ঞাক টিকেট দি MP বনোৱা হয়, যেতিয়া দেখা যায় যে আফৰাজউদ্দিনক অন কেমেৰা কুঠাৰেৰে ঘপিয়াই হত্যা কৰি তেওঁৰ গাত পেট্ৰল ঢালি দি জ্বলাই দি কেমেৰাৰ সন্মুখত নিজৰ বীৰত্ব জাহিৰ কৰা শম্ভুলাল ৰায়গড়ক যেতিয়া আগ্ৰা সমষ্টিৰ বিধানসভাত বিধায়কৰ টিকেট দিয়া হয়, যেতিয়া দেখে যে এই ভাৰতত এতিয়া কোনো ন্যায় নাই, মুছলমানক হত্যা কৰা সকলক পুৰস্কৃত কৰা হয়, চৰকাৰে তেওঁলোকক শাস্তি বিধান নকৰে, তেতিয়া হয়তো একাংশ মুছলমান যুৱক হয়তো তেওঁলোকে হতাশ হ'ব পাৰে যে এই ভাৰতত যিহেতু চৰকাৰ এতিয়া সন্ত্ৰাসবাদৰ সমৰ্থক হৈ গ'ল বা যিসকলে মানুহ হত্যা কৰে তেওঁলোকক ফুলৰ মালা দিয়ে, তেওঁলোকৰ বিৰুদ্ধে কোনো বিচাৰ নাই, হয়তো আমি নিজে নিজৰ পথ ল'ব লাগিব। হয়তো কিছু লোক হতাশ হৈ তেতিয়া গৈ অস্ত্ৰ ধাৰণ কৰাৰ পথত যাব পাৰে। তাৰ কাৰণে সেই যিসকল পথভ্ৰষ্ট হয় বা সন্ত্ৰাসবাদৰ পথ লৈ তেওঁলোক যিমান দায়ী, সমান দায়ী আপোনালোক চৰকাৰো হ'ব। আপোনালোকে যদি সেই তেওঁলোকৰ বিচাৰ কৰিলেহেঁতেন, যিসকলে আজি গো ৰক্ষাৰ নামতেই হওক, যিকোনো নামত হওক মুছলমানক হত্যা কৰি জয় শ্ৰীৰাম ধ্বনি দি যিসকলে আজি আতংকৰ সৃষ্টি কৰিছে, যদি লগে লগে তেওঁলোকক আপোনালোকে গ্ৰেপ্তাৰ কৰি জেল হাজতত নিক্ষেপ কৰি কঠোৰ শাস্তি বিধান কৰিলেহেঁতেন, যদি আপোনালোকে এই মুছলমানসকলৰ জীৱন সম্পদৰ নিৰাপত্তা দিলেহেঁতেন, যিসকলে মছজিদত সোমাই পেলাই তাতে জয় শ্ৰীৰাম ধ্বনি দি
মছজিদৰ ওপৰত উঠি যিসকলে গেৰুৱা পতাকা তাত উত্তোলন কৰি মছজিদৰ মিনাৰত যিসকলে ভাঙে বা ধ্বংস কৰাৰ পিছত যেতিয়া তেওঁলোকক পুৰস্কৃত কৰা হয়, কোনো বিচাৰ কৰা নহয়, যদি এনেধৰণৰ ঘটনা চলি থাকে তেতিয়া হয়তো আতংকিত হৈ হতাশ হৈ কোনো মুছলমান যুৱক হয়তো তেওঁলোকে ভাবিব পাৰে যে আমাক চৰকাৰে যেতিয়া নিৰাপত্তা নিদিয়ে, চৰকাৰৰ পৰা আমি নিৰাপত্তা আৰু ন্যায় আমি নাপাম, হয়তো আমি নিজে নিজৰ নিৰাপত্তাৰ দায়িত্ব ল'ব লাগিব, হয়তো তেতিয়া বিভ্ৰান্ত হ'ব পাৰে। গতিকে মই চৰকাৰক অনুৰোধ কৰিম, আপোনালোকে এনেধৰণৰ এটা ন্যায় আৰু এটা সামাজিক সমতা আৰু সাংবিধানিক বিচাৰ ব্যৱস্থা আপোনালোকে প্ৰতিষ্ঠা কৰক, ইয়াত হিন্দু মুছলমান বুলি কথা নাই। যোনেই কাৰোবাক অন্যায়ভাৱে হত্যা কৰিব, কোনোবা যদি মুছলমানে মন্দিৰত গৈ পেলাই তাত যদি চান তাৰা থকা যদি পতাকা উঠায়, তাক যেনেকৈ শাস্তি বিধান কৰিব লাগিব, ঠিক সেইদৰে কোনো হিন্দু যুৱকে গৈ মছজিদৰ ওপৰত যদি গেৰুৱা পতাকা উঠাই অশান্তি সৃষ্টি কৰে বা যদি কোনো মানুহক হত্যা কৰি জয় শ্ৰীৰাম ধ্বনি দি হত্যা কৰে, তেওঁলোকক যেতিয়া আপোনালোকে সমানেই দোষী সাব্যস্ত কৰি যেতিয়া শাস্তি বিধান কৰিব, তেতিয়া চাব সমাজত হয়তো কোনেও এই মুছলমান যুৱকসকলক বিভ্ৰান্ত কৰিব নোৱাৰিব বা কোনেও হয়তো তেতিয়া এইটো নাভাবিব যে আমি অস্ত্ৰ ল'ব লাগিব আমাৰ নিৰাপত্তাৰ কাৰণে। তেওঁলোকে জানিব চৰকাৰ আছে, দেশত আইন কানুন আছে, সংবিধান আছে, কোনেও তেতিয়া বিভ্ৰান্ত নহ'ব। গতিকে মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আপুনি যিটো আহ্বান জনাইছে, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমিও অসমৰ সকলো মুছলমানক এই কথাটো ক'ম যাতে আমাৰ কোনো যুৱক পথভ্ৰষ্ট নহয়, তেওঁলোক যাতে এনেধৰণৰ পথত যাতে ভৰি নিদিয়ে। আপোনালোক সকলো সজাগ হওক, কোনো মুছলমান যুৱক যাতে সন্ত্ৰাসবাদ বা আতংকবাদৰ পথত যাব নোৱাৰে। সকলো মুছলমান সজাগ হওক আৰু সজাগতা সৃষ্টি কৰক। আৰু অন্য ধৰ্মৰ লোকসকলকো মই অনুৰোধ জনাম, হিন্দুসকলেও হওক, আপোনালোকৰ ধৰ্মৰো যাতে কোনো লোকে এনেধৰণৰ কাম নকৰে, কোনো মুছলমান লোকক জয় শ্ৰীৰাম ধ্বনি দি হত্যা কৰা বা এনেধৰণৰ আতংকী কাম বা সন্ত্ৰাসী কাম যাতে কোনেও নকৰে। আপোনালোকেও সজাগ হওক। আমি সকলোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু আতংকবাদৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ হওঁ। আৰু চৰকাৰে আপোনালোকে ছ'চিয়েল জাষ্টিছ, সামাজিক ন্যায় প্ৰতিষ্ঠা কৰক। যিকোনো ধৰ্মৰ লোকক অন্যায়ভাৱে যদি কোনোবাই হত্যা কৰে বা তেওঁলোকক নিৰ্যাতন কৰে, প্ৰচলিত আইন ব্যৱস্থা অনুসৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰক। তেতিয়া চাব কোনেও বিপদগামী নহয়, হয়তো কোনেও অস্ত্ৰ ধাৰণ কৰাৰ হয়তো পথ কোনেও বাছি নল'ব। আৰু তাৰ লগে লগে পুনৰবাৰ কৈছোঁ যে মাদ্ৰাছা শিক্ষাটোক মই এই কাৰণেই সমৰ্থন কৰোঁ যে এই মাদ্ৰাছা শিক্ষাৰ জৰিয়তে স্বয়ং সৃষ্টিকৰ্তা আল্লাহ তাআলাই মানৱ জাতিক যি শিক্ষাটো দিব বিচাৰিছিল আৰু নবীসকলক সময়ে সময়ে পঠাই নবীসকলৰ বিৰুদ্ধে যি ঐশী বা আসমানী শিক্ষাটো মানুহসকলক দিব বিচাৰিছিল, মাদ্ৰাছা নাথাকিলে সেই শিক্ষা ব্যৱস্থাটো নোহোৱা হৈ যাব। সমগ্ৰ পৃথিৱীৰ পৰা এই ব্যৱস্থাটো নোহোৱা হৈ গ'লে সেই শিক্ষাটো কোনেও আৰু উদ্ঘাটন কৰিব নোৱাৰিব। পৃথিৱীৰ কোনো জ্ঞানী গুণী পণ্ডিত, বৈজ্ঞানিক, সাহিত্যিকে আৰু সেই পাঠ উদ্ধাৰ কৰিব নোৱাৰিব। এই শিক্ষা ব্যৱস্থাটো নোহোৱা হৈ যাব। অন্যান্য আমাৰ যিটো জাগতিক শিক্ষা ব্যৱস্থা আছে তাত আৰু উন্নত কৰক আপোনালোকে। আৰ্ট, ছায়েন্স, কমাৰ্চ, মেডিকেল, ইঞ্জিনিয়াৰিং, ল, অন্যান্য যিমান ফেকাল্টি আছে তাত আৰু আপোনালোকে উন্নত শিক্ষা ব্যৱস্থা, শিক্ষা ব্যৱস্থা মডাৰ্ণ টেকন'লজি কৰক। মাদ্ৰাছাত একাংশ ল'ৰা ছোৱালীয়ে যিটো ওপৰৱালাৰ আসমানী শিক্ষাটো যাতে বিলুপ্ত নহয় পৃথিৱীৰ পৰা, তেওঁলোকে যে ধৰি ৰাখিব বিচাৰিছে, তেওঁলোকক সহযোগ কৰক। তেওঁলোকৰ বিৰুদ্ধে কনস্পিৰেচি নকৰিব, তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ নকৰিব। এই আহ্বানটো মই সকলোকে মই এই আহ্বানটো জনালোঁ। আৰু তাৰ লগে লগে মই পুনৰবাৰ আশা কৰিছোঁ যে সকলোৱে মোৰ মেছেজটো বুজি পাব চেষ্টা কৰিব আৰু ইয়াত ধৰ্মীয় ভেদাভেদ পাহৰি আমি সকলোৱে প্ৰত্যেক ধৰ্মই মানুহক ভাল পাবলৈ শিকায়, অন্য ধৰ্মকো সন্মান কৰিব শিকায়। প্ৰত্যেক ধৰ্মই মানুহৰ মাজত সদ্ভাৱ, সম্প্ৰীতি, পৰোপকাৰ, দান দক্ষিণা বা মানুহে মানুহৰ উপকাৰ কৰা এই কথাবিলাক শিকায়। সকলোৱে নিজৰ ধৰ্মৰ ভাল মহান আদৰ্শসমূহ নিজৰ জীৱনত প্ৰতিফলিত কৰি পৃথিৱীখনক কেনেকৈ আমি শান্তিৰ এক ভূস্বৰ্গলৈ পৰিণত কৰিব পাৰোঁ, সেই সকলোৱে আমি সচেষ্ট হোৱাটো উচিত। সকলোকে পুনৰ মই সেই আহ্বান জনাই এইখিনিতে সামৰিছোঁ। সকলোৱে দোৱা আশীৰ্বাদ কৰিব। ধন্যবাদ। খুদা হাফিজ। শুভৰাত্ৰি।